নিশ্চিতভাৱে আমি দেখিছোঁ যে শেহতীয়াভাৱে গুৱাহাটী পৌৰ নিগমৰ নেতৃত্বত মাননীয় মেয়ৰ ডাঙৰীয়াৰ নেতৃত্বত পাৰিষদসকলে খুব সক্ষমতাৰে কাম কৰিছে। পথ, পোহৰ, পানী এই তিনিটা শ্লোগানেৰে আমি দেখিছোঁ যে ৰাইজ যথেষ্ট আশ্বস্ত হৈছে। তাৰ পাছত আৰু যথেষ্টখিনি কৰিব লগা আছে। মই আজি কৈছোঁ যে উই এজ এ টিম। মই কৈছোঁ যে আমি সৰুতে শিকিছিলোঁ যে একেলগ হোৱাটোৱে আৰম্ভণি বুজায়, একেলগে থকাটোৱে অগ্ৰগতি বুজায় আৰু একেলগে কাম কৰাটোৱে কৃতকাৰ্যতা বুজায়। চ' উই আৰ এ টিম। বিধায়ক, সাংসদ, সন্মানীয় পাৰিষদসকল আৰু গুৱাহাটী মিউনিচিপালিটিৰ একদম কমিশ্যনাৰৰ পৰা আৰম্ভ কৰি চাফাই কৰ্মীজনলৈকে সকলোৱে মিলি আমি এজ এ টিম যদি আমি কাম কৰোঁ, মই এটাই কথাই অনুৰোধ জনাইছোঁ যে সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আমাক সময় লাগিব, কিন্তু ৰেছপণ্ডটো যাতে আমি কুইক ৰেছপণ্ড দিব পাৰোঁ। ৰাইজে যাতে কেতিয়াও লেফ্ট আউট ফিল নকৰে। ৰাতি কেতিয়াবা বিপদৰ সময়ত ৰাইজেতো অন্য একো নিবিচাৰে, ৰাতি 12টা, 1টা, 2টা বজাতো কেতিয়াবা যদি আমাক ৰেছপণ্ডটো বিচাৰে, সেই কুইক ৰেছপণ্ডটো দিবৰ কাৰণে আমি যাতে সক্ষম হৈ থাকোঁ, সেইটো ক্ষেত্ৰত আমি সচেষ্ট হ'ব লাগিব। আমি কি কাম কৰিছোঁ ৰাইজক এবাৰ আমি জনাব লাগিব আমাৰ তৎপৰতাখিনি। আৰু মই এটা কথা খুব দৃঢ়ভাৱে বিশ্বাস কৰোঁ, সকলোৱে নিজৰ দায়িত্বখিনি খুব সক্ষমতাৰে বা খুব সফলভাৱে যদি আমি কৰি যাব পাৰোঁ, নাগৰিকসকলৰ তেনেহ'লে আশ্বস্ত হৈ যাব, কাৰণ তেওঁলোকেতো আমাক ইয়াৰ আসনত বহাইছে। গতিকে ইন নিয়াৰ ফিউচাৰ মই ভাবোঁ উই এজ এ টিম গুৱাহাটী মিউনিচিপালিটিৰ লগত আমি সকলোৱে মিলাই গুৱাহাটীক এখন বিশ্বমানৰ, অকল ভাৰতৰ বুলি নকয়, এখন বিশ্বমানৰ মহানগৰী হিচাপে গঢ়ি তুলিবলৈ আমি সক্ষম হ'ম। ধন্যবাদ। আচলতে আমাৰ সকলোৰে দায়িত্ব বহুত বাঢ়ি গ'ল আৰু ভাল কথাটো হৈছে যে ৰাজনৈতিকভাৱে আমাৰ আটাইকেইগৰাকী পাৰিষদ 60টা ৱাৰ্ডৰ গুৱাহাটী চিটিৰ আৰু আমাৰ গোটেই MLA আৰু ইনক্লুডিং আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আমি একেটা ৰাজনৈতিক দলৰ হোৱাৰ কাৰণে আমি ভাবোঁ আমি বৰ সন্মিলিতভাৱে এটা টীম হিচাপে গুৱাহাটী মহানগৰীখনৰ মই এইটো কথাই কৈছোঁ যে অলপ ভৱিষ্যদৰ্শী চিন্তা চৰ্চাৰে সৈতে, অলপ আধুনিক মনেৰে সৈতে, আধুনিক আৰু উদ্ভাৱনী চিন্তা চৰ্চাৰে আৰু বিজ্ঞানসুলভ মনস্কতাৰে সৈতে আমি গুৱাহাটীক সকলো প্ৰকাৰে, গুৱাহাটীটো কিছুমান একেবাৰে যিটো কথা কয় DNA-তে এই বানপানী হোৱাটো সেই অতীজৰ পৰা চলি আহিছে। গুৱাহাটীৰ সেই টেৰেইন যিটো টপ'গ্ৰাফী, তাত বহুত আমাৰ সমস্যা আছে। সেইটো হঠাতে বানপানী হোৱাটো ৰাতিটো এই এবছৰ, 2 বছৰ বা 5 বছৰ নহয়, এইটো একেবাৰে তেতিয়াৰ পৰাই চলি আহিছে। গতিকে আমি অলপ গুৱাহাটীৰ কিবা চাৰিত্ৰিক বৈশিষ্ট্যতা আমি ডেভেলপ কৰিব পাৰোঁ নেকি, আমি মনৰ ভাৱৰ আদান প্ৰদান কৰিছোঁ। আৰু মোৰ দৃঢ় বিশ্বাস যে শ্ৰী মৃগেন শৰণীয়াৰ নেতৃত্বত আমাৰ পাৰিষদসকল আছে, সকলোৱে খুব কষ্ট কৰে, তেওঁলোকে পৰিশ্ৰম কৰে, নিজৰ তেওঁলোকৰ যিটো পাৰিষদৰ যিটো সমষ্টি ক্ষেত্ৰ আছে তাত তেওঁলোকে কাম কৰি আছে। কিন্তু আমি কিছুমান কথা একেলগে সন্মিলিতভাৱে গুৱাহাটীৰ সমস্যাবিলাকতো আছে, ইয়াত কিছুমান হ্ৰস্বম্যাদী, কিছুমান দীৰ্ঘম্যাদী আমি চলিউশ্যন উলিয়াব লাগিব, কাম কৰিব লাগিব। আৰু আটাইতকৈ ভাল কথা যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ এই মেট্ৰ' এৰিয়াৰে ভিতৰত জালুকবাৰীটো পৰে। গতিকে তেওঁৰ আশীৰ্বাদ আৰু তেওঁৰ সহযোগিতা গুৱাহাটীৰ যিকোনো প্ৰগতিশীল সিদ্ধান্ত গুৱাহাটীৰ পাৰিষদবৰ্গই বা গুৱাহাটীৰ মেয়ৰ বা আমি সকলোৱে সন্মিলিতভাৱে ল'লে মোৰ মতে সকলো প্ৰকাৰে আমি চৰকাৰখনৰ পৰা সহযোগিতা পাম। আমি কেৱল আৰ্থিকভাৱেই নহয়, সকলো প্ৰকাৰে। গতিকে মই ভাবোঁ এইটোৱে এটা সুবৰ্ণ সুযোগ আমাৰ সকলোৰে কাৰণে। মই যিটো কথা কৈছোঁ, অলপ বিজ্ঞান মনস্কতাৰে সৈতে কেৱল ক্ষুদ্ৰ ৰাজনৈতিক উদ্দেশ্য চৰিতাৰ্থ কৰিবলৈ নহয়, বৃহত্তৰ যিটো আমাৰ স্বাৰ্থ গুৱাহাটীৰ মহানগৰীৰ বাসিন্দাৰ, সেই স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি আমি কাম কৰিব লাগিব। হয়, নিশ্চয়কৈ আমাৰ নৱনিৰ্বাচিত যিসকল আমাৰ বিধায়ক আছে তেওঁলোকে গুৱাহাটী পৌৰ নিগমৰ পদন্য সদস্য। আৰু প্ৰথমখন আজি আমাৰ যি সাধাৰণ সভা হৈছে তেওঁলোকৰ শপত গ্ৰহণ অনুষ্ঠান হৈছে। মাননীয় আয়ুক্ত ডাঙৰীয়াই তেখেতক শপত পাঠ কৰোৱাইছে। আৰু ইয়াৰ লগে লগে আমি গুৱাহাটীখনত আমি কেনেধৰণৰ আমি কাম কৰিব লাগিব, তেওঁলোকৰ বহুমূলীয়া আমাৰ যি বক্তব্য আমাক দিছে, বিভিন্ন ধৰণৰ ক্ষেত্ৰত হওক, পদবতৰ ব্যৱসায়ৰ ক্ষেত্ৰতে হওক, নলা নৰ্দমাৰ ক্ষেত্ৰতে হওক, আমাৰ ৰেভিনিউ কালেকশ্যনৰ ক্ষেত্ৰতে হওক, স্বচ্ছতা কৰাৰ ক্ষেত্ৰতে হওক, লাইটৰ ক্ষেত্ৰতে হওক, বিভিন্ন ধৰণৰ তেওঁলোকে আমাক পৰামৰ্শ আগবঢ়াইছে। সেইখিনি আমি তেওঁলোকক আমি মূলধন হিচাপে অহা বছৰলৈকে আমি কাম কৰিব লাগিব। আৰু স্বচ্ছতাৰ ক্ষেত্ৰত আমি যেন আগন্তুক দিনত আজি আমি সিদ্ধান্ত গ্ৰহণ কৰিম যে উন্নয়ন সমিতিসকলৰ মাজতো আমি এক প্ৰতিযোগিতা ব্যৱস্থা আমি গ্ৰহণ কৰিম, য'ত সুন্দৰভাৱে যে তেওঁলোকৰ এৰিয়াসমূহ ৰাখে, তেওঁলোকে যেন নলাসমূহ যেন নলাত যাব নেপেলায়। আৰু আমি এটা চিন্তা কৰিছোঁ, যিহেতু অসমৰ
জাতীয় উৎসৱ বিহুৰ লগত কপৌ ফুলৰ এটা খুব সুন্দৰ এটা সামঞ্জস্যতা মিল আছে। এই কপৌ ফুলৰ ৰং আমি সকলোৱে বেঙুনীয়া বুলি আমি জানো বা পাপৰি জানো। তেনেধৰণে ঠিক তেনেধৰণে যদি প্ৰতিটো ৱালত তেওঁলোকে যদি বাইলেণ্ডত যদি ৰং কিছুমান আমাক দি দিয়ে বা আমি তাৰ ব্যৱস্থা কৰিব পাৰোঁ, সেইকাৰণে লাহে লাহে যদি গুৱাহাটীখন যদি বেঙুনীয়া কালাৰ আমি কৰিব পৰা যায়, আমি সকলো ক্ষেত্ৰত আলোচনা কৰাৰ ক্ষেত্ৰত পিছতে আমি সিদ্ধান্ত গ্ৰহণ কৰিম। তো সেই ধৰণৰ আমি এটা ব্যৱস্থা আমি গ্ৰহণ কৰিম। উন্নয়ন সমিতিসকলৰ মাজত আমি এটা প্ৰতিযোগিতা আমি কৰিম যে তেওঁলোকৰ নিজে নিজে, কাৰণ গুৱাহাটী পৌৰ নিগমে সকলো ৰাইজৰ সহযোগতে আমি চাফ চিকুণ আমি কৰিব লাগিব। গুৱাহাটী পৌৰ নিগমে কি কৰে? গুৱাহাটী পৌৰ নিগমে চাফাই কৰে, লেতেৰা আমাৰ নিচিনা নাগৰিকে কৰে। তো আমি যদি নাগৰিকে যদি সজাগ হৈ যাওঁ, তো নিশ্চয়কৈ গুৱাহাটীৰ নলা নৰ্দমাৰ বটল নাথাকিব, গুৱাহাটীৰ নলা নৰ্দমাৰ জাবৰৰ পেকেট নাথাকিব। তো সেইখিনি কৰাৰ ক্ষেত্ৰত আমাৰ নাগৰিক সমিতিসকলে আমাৰ সহায় সহযোগ কৰিব আৰু সেই সহায় সহযোগ কৰাৰ লগতে তেওঁলোকে এই প্ৰতিযোগিতাত আমি অংশগ্ৰহণ কৰাম আৰু তেখেতে পৰৱৰ্তী সময়ত সুন্দৰভাৱে যেন গুৱাহাটীখন ৰাখিব তাৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰিম। সেই বিষয়ে আজি আমাৰ ইয়াতে সভাত আলোচনা আমাৰ কৰা হৈছে। তেনেধৰণৰ আমি আগুৱাই যাম। মাননীয় মুখ্যমন্ত্ৰীৰ এটা সিদ্ধান্ত থাকিব লাগিব, এইবিলাক আমি বহিম যে গুৱাহাটীখন কেনেধৰণৰ আগবঢ়াই যাওঁ, যে যদি সুন্দৰভাৱে এটা কালাৰতে থাকিব পৰা যায়, তো সেই ধৰণে আপোনাৰ চিন্তা চৰণ আমি কৰিছোঁ। কালাৰটো কপৌ ফুলৰ যি বেঙুনীয়া কালাৰ সেইটো আমি চিন্তা কৰিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰীৰ লগত আমি আলোচনা কৰি মাননীয় মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত দিব, তাৰপিছত আমি ব্যৱস্থা আমি গ্ৰহণ কৰিম। ভালো লাগিব এক কালাৰৰ যদি আমি চাটাৰ দোকানৰ চাটাৰবিলাক GS ৰোডত যদি এটা কালাৰৰে ৰং হয়, তো এটা ভাল গাৰ্ডৱালসমূহ হয়, মানুহৰ বাইলেণ্ডবিলাকৰ যদি এটা কালাৰ হয়, মানুহৰ ঘৰসমূহৰ যদি গেটত যদি এটা কালাৰত দিয়ে, তো সেই ধৰণে আমি চিন্তা চৰ্চা নতুনত্ব আমাৰ আনাকনে আজি সভাত আমি চিন্তা চৰ্চা কৰিছোঁ। পৰৱৰ্তী সময়ত আমাৰ চৰকাৰৰ লগত আলোচনা কৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সিদ্ধান্তৰ মৰ্মে আমি এইখিনি কাম কৰিব পাৰিম। কৃত্ৰিম বানপানীৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ আমি ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। ইতিমধ্যে গুৱাহাটী পৌৰ নিগমৰ পৰা প্ৰায় 500তকৈ অধিক, প্ৰায় 600 নলা নৰ্দমা চাফ চিকুণ কৰাৰ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। ইতিমধ্যে যথেষ্টসমূহ আমি পাম আমি ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ আৰু প্ৰতিটো ঠাইত আমি এটা আমি লেবাৰৰ আমি এটা ব্যৱস্থা গ্ৰহণ কৰিছোঁ, য'ত অনতিপলমে বৰষুণ দিয়াৰ পিছতে যদি আমি চাফ চিকুণ কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। কণ্ট্ৰেক্টৰসকলক আমি প্ৰতিটো সপ্তাহত ৰিভিউ লৈ পেলাই তেওঁলোকৰ নিজে তেওঁ দায়িত্ব পালন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। প্ৰতিটো আমাৰ ডিভিজন ৱাইজ এজন অফিচাৰক আমি দায়িত্ব দিছোঁ আৰু পাৰিষদসকলৰ এটা আমি ৰিপৰ্ট লৈছোঁ, য'ত 2 ঘণ্টা 3 ঘণ্টাৰ ভিতৰত যে পানী ওলাই যায় সেইটো আমি ক'ব লগা নাই। যদি য'ত দুদিনলৈকে পানী জমা হৈ আছে সেইখিনি আমি পৰীক্ষা আমি কৰিম, কাৰণ দুদিনলৈকে পানী থকাটো আমাৰ এটা সমস্যা, কিন্তু পানীখিনি ওলাই যোৱাৰ ক্ষেত্ৰত এইটো সমস্যা নহয়, কাৰণ বৰষুণ দিব পানী ওলাই যাবই লাগিব বা যোৱাটো আমাৰ এটা ক'ৰবাত লাহে লাহে যায়, ক'ৰবাত সোনকালে যায়, সেইটো বেলেগ কথা। কিন্তু এইখিনি ক্ষেত্ৰত আমি পাৰিষদসকলৰ পৰা আমি এটা ৰিপৰ্ট বিচাৰিছোঁ, তেওঁলোকে ৰিপৰ্ট দিছে ক'ত তেওঁলোকৰ পানীখিনি জমা হৈ থাকে। যদি দুদিনলৈকে পানী জমা লাগে তাৰ কাৰণে বিকল্প ব্যৱস্থা আমি কি কৰিব পাৰোঁ, কাৰণ তাতে কোনোবাই পানী যোৱা ৰাস্তা বন্ধ কৰি ৰাখিব পাৰে। তেনেহ'লে DDMৰ এক্টৰ ভিতৰত তেওঁলোকক আওতালৈ আনি সেইখিনি ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত আমি দুৰ্যোগ ব্যৱস্থাপনা যি আমাৰ আছে বিভাগ, তেওঁলোকৰ লগত যোগাযোগ কৰি সেইখিনি আমি ক্লিয়াৰ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। নিশ্চয়কৈ আহি থকা সময়ত আমাৰ কঠোৰ হ'বই লাগিব আৰু সকলোৱে কঠোৰ হ'ব লাগিব, কাৰণ গুৱাহাটীখন সকলোৱে ভাল পাব লাগিব। ভাল পাই পেলাই গুৱাহাটীখন সুন্দৰ কৰি ৰখাৰ ক্ষেত্ৰত সকলো প্ৰচেষ্টা আমাক হাতত লাগিব। কথাতে আছে ৰাইজে নখ জোকাৰি নৈ বয়, সকলোৱে নখ জোকাৰিব লাগিব, তেতিয়া গুৱাহাটীখন সুন্দৰ হ'ব। যেতিয়া যিখিনি আমি সিদ্ধান্ত লৈছোঁ সেই সিদ্ধান্তসমূহ নাগৰিকেও পালন কৰিব লাগিব, তেতিয়াহে আমি কৃতকাৰ্যতা লাভ কৰিব পাৰিম। তো এই ধৰণৰ ব্যৱস্থাত আমাৰ এইখন আজি সভাখন আমি অনুষ্ঠিত কৰিছোঁ। নতুন বিধায়কসকলে আছে, সুন্দৰভাৱে আমাক পৰামৰ্শ আগবঢ়াইছে, তেওঁলোকক আহ্বান জনাইছোঁ। পদন্য সদস্য হিচাপে তেওঁলোকৰ সদায় পৰামৰ্শ আমাৰ কাম্য আৰু তেখেতসকলৰ মতে আমি কামখিনি কৰিম। তেওঁলোকে এজন ডক্টৰ হিচাপে তেওঁলোকে আমাক উপদেশ দিব, প্ৰেছক্ৰাইব কৰিব। আমি নাৰ্ছ হিচাপে পাৰিষদসকলে আমি গুৱাহাটীবাসী ৰাইজৰ সেৱা আগবঢ়াম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।